ঐ গছকত ভাঙি যায় যতৰ নেৰিবা ঐ বৰলি নেচপলি নেৰিহিলি মুখত কিবা কিবি কহিলি এটা বছৰ শেষ হ'ল নতুন এটা বছৰ আহিছে গতিকে ষ্টেণ্ড বাই 3 2 1 গো ঈশ্বৰ হ'ব নোৱাৰোঁ মোৰ সময় নাই মই সীমাবদ্ধ সেই দিনটো আমাৰ কাৰণে বৰ বেয়া আছিল জীবন সারি হানা যাইস মোরে कैसे गुजर रही हो हर कोई पूछता है कैसे गुजरते हो वो कोई नहीं पूछता নমস্কাৰ স্বাগতম আমাৰ আজিৰ এই বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছো মই মনিষা আৰু মোৰ সহযোগী জিতেন আমি আপোনালোকক আজি নিউজ ৰুমৰ পৰা কিন্তু নিউজ জোনৰ পৰা আঁতৰি কিছু ব্যতিক্ৰমী অৱস্থাৰ মাজলৈ লৈ যাবলৈ বিচাৰিছো অৱস্থা বুলি এইভাবে কৈছো কিয়নো সকলো সাংঘাতিক প্ৰেছাৰত থাকে নিউজ জোনত থাকে নিউজৰ প্ৰেছাৰত থাকে আজি সকলো ব্যস্ততাৰ পৰা আঁতৰি 2025ৰ প্ৰাপ্তি অপ্ৰাপ্তিক মনত পেলাই 26ক আদৰণি জনাবলৈ আগবাঢ়িছো আমাৰ অনুষ্ঠানৰ নামটো খুবেই ধুনীয়া নহয় জানো জিতেন বহুত ধুনীয়া নাম মই এই মুহূৰ্তত আমাৰ অনুষ্ঠানৰ নামটো কৈ গৈছো আমাৰ অনুষ্ঠানৰ নামটো হৈছে সুস্বাগতম সুস্বাগতম আৰু এই সুস্বাগতমৰ অনুষ্ঠানত আজি আমাৰ নিউজ ৰুমত কাম কৰি থকা প্ৰতিগৰাকী সাংবাদিক সংবাদকৰ্মীয়ে কোনোবাই গীত গাব কোনোবাই আবৃত্তি কৰিব কোনোবাই তেওঁলোকৰ নিউজ ৰুমৰ অভিজ্ঞতা ক'ব আৰু আজি আমাৰ প্ৰথম কাৰ্যসূচী কি হ'ব জিতেন আমাৰ প্ৰথম খবৰৰ কাৰ্যালয়ে আটাইতকৈ সুৰীয়া কণ্ঠৰ অধিকাৰীগৰাকীৰ সৈতে আমি এটা গীত শুনিম নিশ্চয় আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে আমি আমাৰ 2025 বৰ্ষটোক বিদায় দি সুস্বাগতম জনাম 2026 বৰ্ষ গতিকে আমি পলম নকৰো আমাৰ প্ৰথমটো কাৰ্যসূচীলৈ আগবাঢ়িছো আমাৰ প্ৰথমটো কাৰ্যসূচীত আছে আমাৰ কাৰ্যালয়ৰ আটাইতকৈ সুৰীয়া কণ্ঠ কৰ্ণঞ্জয় কৌশিকৰ গীত কৰ্ণঞ্জয়ৰ বাবে হাত চাপৰি প্ৰথমে এটা হাত চাপৰি যদি কাহানি বা সুৰবোৰ শেষ হয় এই সৃষ্টিৰ দুপৰ বেলাত সেই সুৰকাৰ কিহেৰে সজাব পৃথিৱী সুৰৰ মেলা যদি মই প্ৰশ্ন কৰোঁ প্রশ্ন করো যদি মই প্রশ্ন করো যদি কেতিয়াবা ভাষাবোৰ শেষ হয় নাও মেলোতে ভাব কবি তুমি কিহেৰে বুজিবা কবিতাৰাণী মৰত যদি মই প্ৰশ্ন কৰোঁ যদি মই প্ৰশ্ন কৰোঁ যদি মই প্ৰশ্ন দেখা রঙবোৰ
নিশাত লীন হয় জীৱনৰ প্ৰথম পুৱাতে আৰু যদি দেখা ৰংবোৰ শেষ হয় আধা কোনতেই ছবিখনি সেই শিল্পী কিদৰে আঁকিবা আধা অঁকা ছবিখনি যদি মই প্ৰশ্ন কৰোঁ 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 থেংক ইউ বাহ বহুত ধুনীয়া লাগিলে কৰণঞ্জয়ৰ কাৰণে এটা হাত চাপৰি হ'ব লাগে আচলতে ব্ৰেকিং পেকেজ গ্ৰাফিক্স আপাৰ লোৱাৰ এইবিলাক শব্দৰ পৰা আঁতৰি অকণমান বেলেগ এটা পৰিৱেশ নহয়নে আজি প্ৰথম খবৰৰ কাৰ্যালয়ৰ ভিতৰৰ পৰা নিউজ ৰুমৰ পৰা 31ৰ এই নিশা আমি সকলোৱে একেলগে আমাৰ ভিতৰত থকা কিছু কিছু প্ৰতিভা প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছোঁ নহয় জানো কেনেকুৱা লাগিলে কৰণঞ্জয় গানটো সাংঘাতিক ভাল লাগিছে ছ'চিয়েল মিডিয়া ডেস্কত একেবাৰে পেকড হৈ থকা কৰ্ণঞ্জয়ৰ এই কণ্ঠৰ কথা আমি জানো কিন্তু এইবাৰ মানুহেও ভালদৰে জানিব আমাৰ মঞ্চৰ জৰিয়তে এইবাৰ আমি এক বেলেগ অনুষ্ঠানলৈ যাম নিশ্চয়। অৱশ্যে আমি যদি শিল্পীৰ কথা কওঁ কৰ্ণঞ্জয়ৰ ভাষাৰে গীতৰ সেই শব্দবোৰেৰে আজিৰ এই সময়ছোৱা হ'ব এইবাবে যে সুন্দৰে যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰি মাতে সেয়ে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে আৰু এই নৱবৰ্ষৰ প্ৰভাতী পুৱাত আমি আপোনালোকৰ মাজলৈ এনে এগৰাকী ব্যক্তিক মাতিবলৈ বিচাৰিছোঁ যিগৰাকী ব্যক্তি হৈছে আমাৰ মুখ্য সম্পাদক প্ৰথম প্ৰণয় খবৰৰ বৰদলৈ, মুখ্য সম্পাদক প্ৰণয় বৰদলৈ ছাৰক সকলোৱে হাত চাপৰি আচলতে ছাৰক কথা সুধিবলৈ মোৰ অকণমান ভয়ে লাগিছে কাৰণ মইতো নুসুধোগৈ ন তেনেকুৱা ধৰণৰ কথা তথাপিতো আজি 31 বুলি আৰু 2025ক বিদায় দি 26ক আদৰণি জনোৱাৰ প্ৰাক মুহূৰ্তত ছাৰৰ পৰা অকণমান কিছু ছাৰৰ নিউজৰ কথা নহয় ছাৰৰ জীৱনৰ অভিজ্ঞতা কাৰণ সকলোৱে জানে যে প্ৰণয় বৰদলৈ ছাৰে কেৱল নিউজৰ মাজতে থাকি ভাল নাপায় তেখেতে পাহাৰ বগাই ভাল পায় তেখেতে বিদেশ ভ্ৰমণ কৰি ভাল পায় ছাৰৰ পাহাৰ বগোৱাৰ কিছু কথা মনিষা বাহুদা ছাৰ পোনে পোনে আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ আজি এই গান হ'ব কিন্তু সকলোৰে মনত থকা এটা প্ৰশ্ন সকলো ক্ষমা দুখ মৰিখন কৰি ছাৰ সুধিবলৈ বিচাৰিছোঁ হিমালয় বগোৱাটো ছাৰ সম্ভৱ হ'বগৈ নে নাই হিমালয় আপোনাৰ এই যে মন এটা আছে আপোনাৰ সেই যে চাবলৈ হিমালয়ৰ ওপৰলৈ যোৱাৰ সেই পৰিকল্পনাৰ বিষয়ে অকণমান নাই হিমালয়টো মই বহুবাৰ গ'লোঁ হিচাপ নাই যোৱা 3টা দশকত মই হিমালয়ৰ কাশ্মীৰৰ পৰা কাশ্মীৰ হিমালয়া এইফালে হিমাচল হিমালয়া গাৰৱাল কুমাউন নেপাল ছিকিম অৰুণাচল হিমালয়া মই হিমালয়ৰ অগণনবাৰ গৈছোঁ অগণনবাৰ হিমালয়ৰ মই দুৰ্দান্ত প্ৰেমিক মোক যদি কোৱা যায় মই হিমালয়ৰ দুৰ্দান্ত প্ৰেমিক গতিকে হিমালয়ৰ প্ৰেমত মই দগ্ধ হৈ আছোঁ গতিকে মই হিমালয়ত অসংখ্যবাৰ গৈছোঁ আৰু তাৰ লগত অলপ এডভেঞ্চাৰ কৰি ভাল পাওঁ কিন্তু জীৱনত এটা আশা আছিলে যে পৃথিৱীৰ সৰ্বোচ্চ চূড়াত থিয় হৈ তলৰ পৃথিৱীখন চোৱাৰ কিন্তু মই দুবাৰ চেষ্টা কৰিলোঁ 2012 চনত চেষ্টা কৰিলোঁ 2015 চনত চেষ্টা কৰিলোঁ এভাৰেষ্টৰ শীৰ্ষত থিয় হোৱাৰ সেইটো সপোন মোৰ পূৰা নহ'ল আৰু শেহতীয়াকৈ সপোন কেইবাটাও দেখি আছোঁ যে মই কিলিমাঞ্জাৰো যাম আফ্ৰিকাৰ হায়েষ্ট পিক তালৈ যাম আণ্টাৰ্কটিকা যোৱাৰ এটা প্লেন আছে নৰ্থ প'ল যোৱাৰ প্লেন আছে জীৱনত মই বহুবিলাক কৰিলোঁ গাড়ী চলাই ইয়াৰ পৰা গ'লোঁ বেংকক এবাৰ লাউচ গ'লোঁ এবাৰ বেংকৰ পৰা গুৱাহাটী গাড়ী চলাই আহিলোঁ মটৰচাইকেল চলাই ইয়াৰ পৰা গ'লোঁগৈ মই ত্ৰিবান্দ্ৰম কন্যাকুমাৰী দেন লেহ লাডাখ গৈছোঁ নেপাল গৈছোঁ মটৰচাইকেল চলাই চাইকেল চলাই বহুত ঠাই ঘূৰিলোঁ গতিকে আৰু দুটামান প্লেন আছে এইটো হোৱা নাইতো এটা হ'ল স্কিং কৰা আৰু 2026ত ছাৰ প্লেন কি 2026ত মই মোৰ এটা সপোন আছে যে কিলিমাঞ্জাৰো আফ্ৰিকাৰ হায়েষ্ট পিক গতিকে তাত মই যেনেকৈ নহওক যামেই এইটো মোৰ এটা বাকেট লিষ্টত আছে এইটো আৰু কিবা কিবি আছে এইবিলাক চব সদৰি নকৰোঁ এটা আপত্তি মোৰ সদায় আপোনাৰ প্ৰতি থাকে যে আপুনি এভাৰেষ্টৰ কথা খুব কয় কিন্তু আপুনি কাঞ্চনজংঘাৰ কথা কিয় ছাৰ ইমান নকয় সেই আপত্তিটো মোৰ মনত ব্যক্তিগতভাৱে থাকে নাই নিঃসন্দেহে কাঞ্চনজংঘা এটা খুব সুন্দৰ শিখৰ কাঞ্চনজংঘা পৃথিৱীৰ তৃতীয় সৰ্বোচ্চ কিন্তু এভাৰেষ্ট সৰ্বোচ্চ গতিকে পৃথিৱীৰ চূড়াত থিয় হৈ
তলৰ পিন্ধিব চায় গতিকে সৰ্বোচ্চটো সেইকাৰণে বেছি এট্ৰেক্টিভ আৰু কাঞ্চনজংঘা ইজ এ মোৰ ডিফিকাল্ট এণ্ড এভাৰেষ্ট আৰু এতিয়া আমাৰ হয়তো এটা বয়স পাৰ হৈ গ'ল আৰু বেছি হেৰিত থকা য়ং ষ্টেজত থকা হ'লেতো কাঞ্চনজংঘা সাহস কৰিলোহেঁতেন কিন্তু এভাৰেষ্টটো এতিয়া ভাবিছোঁ এভাৰেষ্টটো বাকেট লিষ্টত আছে কিন্তু সম্ভৱ হৈ উঠা নাই কাৰণ ছাৰ আপুনি বেছ কেম্পলৈকে গৈছে বেছ কেম্প নহয় মই কেম্প 3লৈকে গ'লোঁ মই 2012 চনত মই কেম্প 3 নম্বৰ কেম্পলৈ গৈছিলোঁ গতিকে তাৰপিছত মই তাৰ পৰা উভতি আহিবলগীয়া হ'ল সকলোৰে এটা দাবী ছাৰে এটা গান গাব লাগে ছাৰ সকলোৰে দাবী আপুনি এই আজি 25ৰ শেষৰ নিশাত আপুনি মই জীৱনত গান গাই পোৱা নাই ৰাইজক শুনাই পেলাই এতিয়া যদি মই এনেকৈ গান গাওঁ ইয়াত টিভিৰ সন্মুখত যিসকল দৰ্শকে চাই আছে নিঃসন্দেহে এতিয়া এই সময়ত একদম চবেই পেপে নাম্বাৰ বিচাৰি আছে গতিকে মই যদি এতিয়া এই গান গাব যাওঁ মানুহে চিধাই চুইচ অফ কৰি বেলেগ চেনেল গুচি যাব গতিকে মই সকলোৰে অনুৰোধ আজি ৰক্ষা কৰিব নোৱাৰিলোঁ ভৱিষ্যতে মই ৰক্ষা কৰিম সেইটো আশা ৰাখিলোঁ কিন্তু ছাৰ প্ৰথম খবৰৰ ফালৰ পৰা যিহেতু আজি আৰু কেইটামান মুহূৰ্তৰ পাছতে নৱবৰ্ষ 2026লৈ আপুনি আমাৰ প্ৰথম খবৰৰ পৰিয়ালৰ তৰফৰ পৰা এষাৰি বাক্য নাই মই কৈছোঁ এইটো কথা যে মোৰ নতুন বছৰটো মোৰ কাৰণে সদায় 1 জানুৱাৰীটো মোৰ কাৰণে ইম্পৰ্টেণ্ট মই এবাৰ 1 জানুৱাৰীত 2000 চনৰ মিলেনিয়ামৰ যিটো মিলেনিয়ামত মই গৈছিলোঁ ছানৰাইজ চাবলৈ মই গৈছিলোঁ ইয়াৰ পৰা ডং আমাৰ ইষ্টাৰ্ণমষ্ট পইণ্ট অফ ইণ্ডিয়া আমাৰ ভাৰতবৰ্ষৰ ইষ্টাৰ্ণমষ্ট পইণ্ট অফ ইণ্ডিয়া ডং ভেলী এতিয়া এইবাৰ ডং ফেষ্টিভেল আৰম্ভ কৰিছে আমি তেতিয়াই গৈছিলোঁ সেই 2000 চনত মিলেনিয়ামৰ প্ৰথম সূৰ্যোদয় চাবলৈ গৈছিলোঁ আৰু তাৰ পিছৰ বছৰত 1 জানুৱাৰীতে মোৰ ছোৱালী জন্ম হৈছে 01/01/01 মোৰ ছোৱালীৰ ডেট অফ বাৰ্থ গতিকে মই ভাবোঁ যে 1 জানুৱাৰীটো মোৰ জীৱনত বহুত মাহাত্ম্য আছে আৰু 1 জানুৱাৰীত আমি বিভিন্ন ঠাইত বিভিন্ন ধৰণে উদযাপন কৰিছোঁ গোৱাৰ সাগৰৰ পাৰত উদযাপন কৰিছোঁ বিভিন্ন প্ৰান্তত ঘূৰিছোঁ হিমালয়ত কৰিছোঁ গতিকে 1 জানুৱাৰীত মই ধৰিছোঁ এইবাৰ কিন্তু বিশেষ একো প্লেন নাই এইবাৰ পৰিয়ালৰ সৈতে থাকিব লাগিব কাৰণ ছোৱালী ঘৰলৈ আহিছে গতিকে মই ঘৰত থাকিম এইবাৰ বহুত ধন্যবাদ জনাইছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া আমি আগবাঢ়িছোঁ জিতেন নিশ্চয় সুস্বাগতম 2026 আৰু আজি বৰ্তমান নিউজ জনৰ পৰা বাহিৰত কিন্তু আমাৰ প্ৰথম খবৰৰ নিউজ ৰুমৰ পৰা এই 2025ৰ 31 ডিচেম্বৰৰ নিশা আমি অনুষ্ঠান পৰিৱেশন কৰি আছোঁ আৰু আমাৰ কাৰ্যালয়ৰে আমাৰ সহকৰ্মীসকলৰ যিসমূহ সুপ্ত প্ৰতিভা সেই প্ৰতিভাসমূহ আমি দৰ্শকৰ সন্মুখলৈ লৈ অনাৰ চেষ্টা অব্যাহত ৰাখিছোঁ এতিয়া কি কৰিবা এতিয়া আমি ভাবিছোঁ এটা আবৃত্তি শুনো নিশ্চিতভাৱে গীতো লাগিব আবৃত্তিও লাগিব মিমিক্ৰিও লাগিব স্বৰ বাখৰো লাগিব জিনটো ৰৈ আছে জিনটোৰ এটা আবৃত্তি শুনিম আৰু তাৰ পিছতে আমি যাম আমাৰ HR ডিপাৰ্টমেণ্টলৈ নিশ্চয় গীত হয় জিনটো পলম কৰিব নালাগে তোমাৰ কবিতাটো আমি শুনিব বিচাৰোঁ তুমি যদি আমাৰ এইখিনিলৈ আহা ধুনীয়াকৈ কবিতাটো আবৃত্তি কৰা সকলোকে শুনোৱা দৰ্শকসকলকো তোমাৰ প্ৰতিভা দেখুৱাই দিয়া আজি সকলোলৈকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ 2025 বৰ্ষৰ শেষৰ ফালে আমি যিগৰাকী ব্যক্তিক হেৰুৱালোঁ সেইগৰাকীৰ ধাৰ আমি অসমবাসীয়ে কেতিয়াও পূৰ কৰিব নোৱাৰোঁ আৰু তেখেতকে সুঁৱৰি তেখেতৰে এটি কবিতা আবৃত্তি কৰিবলৈ আগবাঢ়িছোঁ কবিতাৰ শিৰোনাম মেটামৰফচিছ কবি জুবিন গাৰ্গ মই যদি ঈশ্বৰ হ'লোহেঁতেন আজিৰ মানুহ সৃষ্টি কৰা বন্ধ কৰি দিলোহেঁতেন নতুনকৈ সৃষ্টি কৰিলোহেঁতেন আৰু এবিধ মানুহৰ দৰে জন্তু যি মাৰি কাটি খাই বৈ শুই জীয়াই নাথাকি আৰু বহুত কিবা কিবি কৰিলেহেঁতেন দিলোহেঁতেন এটা মস্তিষ্ক যাৰ কাম চিন্তা কৰা শুদ্ধভাৱে যে মস্তিষ্কত দৌৰিব অনুভূতি আৱেগ উচ্চাকাংক্ষা আৰু দূৰদৰ্শনৰ অনিৰ্বাণ অশ্বমেধ ঘোঁৰা যি মস্তিষ্কত আস্ফালিত হ'ব পৰিৱৰ্তন আৱৰ্তন আৰু নিয়ন্ত্ৰণৰ ন নক্ষত্ৰ দিলোহেঁতেন আৰু এজৰি খাই পাৱাৰ চকু যাৰ মাজেদি সকলো সঁচা বস্তু দৃশ্যমান দিলোহেঁতেন 2খন এক্সট্ৰা কাণ শুনিবলৈ সকলো অস্ফুট শব্দ উশাহ নিশাহ হুমুনিয়া হতাশা আৰু সময়ৰ পদধ্বনি দিলোহেঁতেন এটা সুন্দৰ নিপুতল নাক যাৰ কাম কেৱল উশাহ লোৱা নহয় যি শুঙিব পাৰে সকলো দুৰ্গন্ধ মানুহৰ গাৰ মনৰ দেশৰ পৰিৱেশৰ দিলোহেঁতেন এখন মুখ আৰু এটা ডিঙি যাৰ শব্দই নমাব পাৰে ব্ৰহ্ম ভেদিব পাৰে সকলো মিথ্যা আৰু অমানৱীয়তা দিলোহেঁতেন এযোৰ বাহু 1000 ভীমৰ শকতিৰে ভৰপূৰ যি আজৰি আনিব পাৰে সকলো ভুল
সকলো দুষ্কৃতি দিলোহেঁতেন এখনি বুকু আকাশৰ দৰে উদাৰ সাগৰৰ দৰে বিশাল য'ত নাথাকে কপটতা যিখন বুকুত আশ্ৰয় পাব হেজাৰ মানুহৰ সুখ দুখ আৰু সপোনে দিলোহেঁতেন এটা পেট যি কেৱল খাবলৈ নিশিকি এৰিবলৈ শিকিব আনৰ বাবে দিলোহেঁতেন এটা যৌনাংগ য'ত কিৰবিৰাই থাকিব সহস্ৰ বুদ্ধৰ বীৰ্য দিলোহেঁতেন দুখন ভৰি দৌৰিবলৈ ভৱিষ্যতৰ বাবে সুন্দৰ বসন্তলৈ যাৰ সতে ধাৱবান হ'ব অলেখ অযুত সপোন উদিত সূৰ্যৰ ৰঙীন আভাৰ সতে বিলীন হ'বলৈ কিন্তু মই ঈশ্বৰ হ'ব নোৱাৰোঁ মোৰ সময় নাই মই সীমাবদ্ধ নিজৰ মাজত জীৱনৰ দীনতাৰ মাজত মোক বেয়া নাপাব দিয়া ঘূৰাই দিয়া পৃথিৱী আমাৰ আইতাৰে সাধু তৰালি খৰা সেয়াই লাগে নালাগে উৰুতা পৃথিৱী আমি পৃথিৱী ভঙাগাৰু গঢ়া সপোন আনা ঘূৰাই আনা ধৰা নিভাজিয়া শেৱালি পাহিত দুভৰি ধুনু থানা সেয়া লাগে নালাগে উৰুতা পৃথিৱী আমি পৃথিৱী ভঙাগাৰু গঢ়া ধন্যবাদ সকলোলৈকে পুনৰবাৰ নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ ধন্যবাদ বঢ়িয়া। আচলতে আমাৰ সতীৰ্থসকলৰ যে এনে প্ৰতিভা আছে গমেই পোৱা নাযায় নিশ্চয়কৈ ইমান কম সময়ৰ ভিতৰত ইমান ধুনীয়াকৈ গোটেই পৰিৱেশটো ভাবুক কৰি পেলালে হয় 2025 আমাৰ মাজৰ পৰা আমাৰ জীয়াই থকাৰ যি উশাহ সেই উশাহকণ যেন লৈ গ'ল যাৰ গীতেৰে আমি ডাঙৰ হৈছিলোঁ তেওঁৰ কথা পাতিলে আজিৰ অনুষ্ঠানটো আৱেগিক হৈ যাব ইতিমধ্যে 2025 আমাৰ পৰা বহু আজৰি নিছে অৱশ্যে বহু দিছেও কথা বেছি নাপাতো পোনে পোনে আমি যাওঁগৈ HR ডিপাৰ্টমেণ্টলৈ HR ডিপাৰ্টমেণ্ট নিশ্চয়কৈ Okay. বিশাখাৰ সৈতে কথা পাতিম বিশাখাৰ আমি কামান দেখিছোঁ বিশাখাৰ গীত শুনিম তাৰপিছত আমি গীত শুনিম নন্দিনীৰ তাৰপিছত আমি গীত শুনিম দীপ্তাশ্ৰীৰ তাৰ মাজত কিন্তু আৰু এগৰাকী ব্যক্তি আছে আৰু যিগৰাকী ব্যক্তিক সকলোৱে চিনি পায় আমাৰ সতীৰ্থ বুলি চিনাকি কৰি দিয়াৰ কোনো প্ৰয়োজনেই নাই তেওঁক সকলোৱে চিনি পায় তেওঁৰ নামো নকওঁ বৰ্তমান তেওঁক নকওঁ। ডাইৰেক্টলি আমি ইয়ালৈ মাতি মাতিম। আনিম বৰ্তমান আমি HR ডিপাৰ্টমেণ্টৰ বিশাখা মেডামক আমি ইয়ালৈ মাতিছোঁ বিশাখাৰ গীত গাব বিশাখা বাইদেৱে কথা নকয় ডাইৰেক্টলি তেওঁ গান গাব গান পৰিৱেশন কৰিব গীত পৰিৱেশন কৰিব যাযাবৰ লগৰী অকলশৰীয়া মই বিচাৰিছো লগৰী পৰিচয়বিহীন যাযাবৰ লগৰী অকলশৰীয়া মই বিচাৰিছো লগৰী
অকলশৰীয়া মই বিচাৰিছো লগৰী পৰিচয়বিহীন যাযাবৰ লগৰী অকলশৰীয়া মই বিচাৰিছো লগৰী পৰিচয়বিহীন যাযাবৰ লগৰী অকলশৰীয়া মই বিচাৰিছো লগৰী থেংক ইউ আচলতে বহুত আচলতে সদায় অৰ্ডাৰ দি থাকে আজি কিন্তু গম পোৱা গ'ল যে ভিতৰত কি প্ৰতিভা লুকাই আছে বিশাখাৰ কথা মানে হৈছে ফুল কামান ফুল কামান আমি আকৌ এটা শুনিম সময়ৰো কথা আছে সকলোৱে আজি গীত গাব সকলোৱে নাচিব নাচিবলৈকো সাজু হৈ আছে কিন্তু এইখিনিতে আমি এজন বিশেষ ব্যক্তিক মাতিম কোন সেই বিশেষ ব্যক্তি জিতেন যিগৰাকী ব্যক্তিক নতুনকৈ পৰিচয় কৰাই দিয়াৰ প্ৰকৃতাৰ্থত যুক্তিয়েই নাই নিশ্চয় অংশুমান দা ক'ত আছে হাত চাপৰি এটা অংশুমানদাৰ বাবে বিগ ৰাউণ্ড অফ এপ্লজ অংশুমান দা প্লিজ কাম এসময়ত তৰুণ গগৈ মিমিক্ৰিক কোৱা আৰু বেহাৰবাৰী আউটপোষ্টটো মানুহে চায়েই বেহাৰবাৰী আউটপোষ্টৰ সেই পুলিচজন সেই শুকান মুকান পুলিচজন এতিয়া অংশুমান দা আজি জীৱনটোত আমাৰ 2025 বৰ্ষটোত বিশেষকৈ বহুত ঘটনা ঘটি গ'ল আমি বহুত পালোঁ কিন্তু হেৰুৱাৰ ভৰ সদায় বেছি হৈ থাকিল 2025 বৰ্ষটো কিন্তু সকলো পাহৰি আমি 2025 বৰ্ষক বিদায় দি 26ক আদৰণি জনাবলৈ আমি গৈ আছোঁ আজি 31st নিশা আপোনাৰ পৰা কিছু মিমিক্ৰি শুনিম তৰুণ গগৈ ছাৰ যিহেতু তৰুণ গগৈদেৱ যিহেতু নাই নাই। আমি ভাবিছো আমাৰ নিউজ ৰুমৰে কাৰোবাৰ মিমিক্ৰি হলে বেয়া নহ'ব নেকি বেয়া জিতেন? নহয়, বেয়া নহয়। আপোনালোকে কাৰ শুনিব বিচাৰে প্ৰথমে আমি ইতিমধ্যে গম পাইছোঁ যে তেখেতে আমাৰ নিউজ আমাৰ কাৰ্যালয়ৰ কেইগৰাকীমান বিশেষ ব্যক্তিৰো মিমিক্ৰি কৰে কৰে আমি নামেই লৈ দিছো নামেই লৈ দিয়ক আমাৰ মুখ্য সম্পাদক প্ৰণয় বৰদলৈ ছাৰে কেনেকৈ কথা কয় আচলতে মই ক্লাছিকেল গান গাই ভাল পাওঁ অৱশ্যে মানে বহুদিন ৰেৱাজটো কৰা নাই আৰু প্ৰথম খবৰত মোৰ ক'বলৈ গ'লে বৰ একেবাৰে নতুন সৰু ল'ৰা গৰখীয়া ল'ৰা ভালকৈ মন কৰিলে দেখিব চুলি গজাই নাই এতিয়ালৈকে যিয়ে নহওক তথাপিতো আহিয়ে ইমান ডাঙৰ ৰিক্স এটা ল'ব নোৱাৰি আৰু যিহেতু কথাটো আহিছে যে আমাৰ 31 ডিচেম্বৰৰ নিশা আমি সকলোৱে সুন্দৰকৈ উদযাপন কৰিব লাগে আমাৰ জুমিবাৰ বিশেষকৈ জুমিবাৰ বোলে 2025টো বহুত বেয়া গ'ল গতিকে মই জুমিবাক মঞ্চত বিচাৰিছোঁ যে মই জুমিবাক এটা আশীৰ্বাদ দি জুমিবাক মই মানে আজি 2026টো যাতে ভাল হয় সেইটো কাৰণে জুমিবাক মই মঞ্চত বিচাৰিছোঁ কিন্তু কথাটো হৈছে বহি ল'ব লাগিব আশীৰ্বাদ এটা দিম বহি ল'ব লাগিব ন তলত বহিব লাগিব আশীৰ্বাদ অঁ কৃষ্ণ ধৰিবা আৰু দে কৃষ্ণ বোলে নমো নমো নাৰায়ণ প্ৰসন্ন হৰিক হৰি কৰিক মায়ক নিৰ্যান বোলে আপোনাৰ মহিমা আপুনি বেগত কৰি জীৱক কৰা পৰিত্ৰাণ বোলে ভাল বোলে কুশল কৰ কল্যাণ কৰ কাৰিষ বিঘিনি শূন্য কৰি গহদু কালতো দ্ৰব্য দুখৰ পৰা নিবৰ্তমান কৰি আগলৈকে দিবলৈকে থ'বলৈকে শক্তি দি ভক্তিপাত্ৰ কৰে কি প্ৰাৰ্থনা বোলে আছে নেকি কাৰোবাৰ খৰ খজতি বিচু একজামা লৈ যাওক 16 ফাগুন বিষৰ দি লগৰ লগৰীয়া বিপদৰ বন্ধু লগোৱাৰ এটি সহজোপাৰ একবাৰ ভালদৰে ধুই লৈ 10 দিন বিবাৰকক দেখিব যে সকলো ধৰণৰ খৰ খজতি শুকাই কটকটীয়া মাৰিছে বোলে সময় নষ্ট মনৰ কষ্ট কোনোবাই দেখিলে ক'ব মানসিকভাৱে বিকাৰগ্ৰস্ত কোনোবাই দেখিলে ক'ব পথভ্ৰষ্ট ইমান খোপা মস্ত কথা লৈ পেলাই এনেকৈ জুমিবাই যে আমাৰ ওচৰত সেয়া লৈছে সেয়াও এটা ডাঙৰ কষ্ট বোলে তেলেঙনিতেও লংকাত উঠিলে ধৰ লংকাত গুট গুট বাঁহৰ জেং বাপেৰে আনিলে চেলেপতি বেঙৰ চোৱাৰা পোৱালি বাপেৰে আনিলে লোকৰ ছোৱালী পাৰিলে গালি বাপেৰে মৰিলে কান্দি হাৰি সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ দেই মই দীঘলকৈ উশাহ এটা লৈ দিছোঁ অঁ এবাৰ আমাৰ প্ৰণয় বৰদলৈ ছাৰৰ মিমিক্ৰি কৰে আমি অকণমান শুনিব বিচাৰিছোঁ নমস্কাৰ
আচলতে প্ৰণয়দা মোৰ কাৰণে বহুত আচলতে মোৰ যেতিয়াৰ পৰা মোৰ আৰম্ভণি হৈছে তেতিয়াৰ পৰা প্ৰণয়দাক মই গুৰু নিচিনাকৈ মানি আহিছোঁ আৰু প্ৰণয়দাৰ সন্মুখত আজিলৈকে কেতিয়াও সেইবিলাক ধৃষ্টতা কৰি পোৱা নাই অৱশ্যে বেকগ্ৰাউণ্ডত মই য'তে ত'তে কাম চলাই দিওঁ কেতিয়াবা আগতে ইণ্টাৰকমত ফোন কৰি অৰ্ডাৰো দিওঁ কিন্তু এতিয়া সঁচা কথাটো সন্মুখত থাকোঁতেই কৈ দিছোঁ কিন্তু আজি মই প্ৰণয়দাৰ মিমিক্ৰিত নমস্কাৰ মই পঞ্জাৱতী আপোনালোকক জানিছোঁ স্বাগতম নমস্কাৰ আচলতে এতিয়া মই ঘপককৈ কৰিবলৈ অকণমান দিগদাৰ আছে ক'বলৈ গ'লে বয়স বাঢ়িছে যদিও নাৰ্ভাছনেছটো এতিয়াও শেষ হোৱাকৈ নাই আৰু প্ৰণয়দাৰ সন্মুখত বহি থাকিলে মোৰ কাৰণে অকণমান দিগদাৰ হয় আজি প্ৰণয়দাৰ কথাটো আজিলৈ মই বাৰু বাদ দিছোঁ যিয়ে নহওক অমিতাভ বচ্চনে যদি আজিৰ এই অনুষ্ঠানটোত থাকিলেহেঁতেন যদি অমিতাভ বচ্চনকো আমাৰ মণিষাই গান এটা গাবলৈ ক'লেহেঁতেন ঠিক কেনেকুৱা হ'ব आज तो देखेगा देवी और सज्जनों आए आज जैसे कि आज 31 दिसंबर है इसलिए एक असमीज गाना गा देते हैं बाती भराए अरे बाती भराए शिरा खाबी आय हाय 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 अरे बाती भराए शिरा खाबी अरे बाहर सुंगर दो आय हाय 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 अरे बिया पाती जुटी लो भी आए जारार दिनतियो आय हाय 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 ধন্যবাদ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইগৰাকী হৈছে অংশুমান দাস যি এতিয়া আমাৰ সতীৰ্থ আৰু মনীষা বা খুব ধুনীয়া লাগিলে আচলতে ইমান এটা প্ৰেছাৰত থাকোঁ আমি নিউজৰ মাজত নহয়নে 8 ঘণ্টা 9 ঘণ্টা ডিউটি তাৰ মাজত ব্ৰেকিং আমুক তামুক 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 চিঞৰ বাখৰ কিন্তু তাৰ মাজতে আমি আৰু কিছু গান কবিতা অভিনয় এয়াও চাব লাগিব নহয় জানো নিশ্চয় চাব লাগিব গতিকে পলম নকৰোঁ এইবাৰ তুমি কাক মাতিম বুলি ভাবিছা এইবাৰ ভাবিছোঁ আমি নন্দিনীৰ কাষলৈ যাওঁ নেকি ইয়েছ নন্দিনী আমাৰ হিন্দী ডিপাৰ্টমেণ্টৰ নিউজ এংকাৰ নন্দিনীৰ কাষলৈ গৈছোঁ নন্দিনীয়ে গীত গাব এটি গীত গাব Thank you so much, dear friends, brothers and sisters, প্ৰথম খবৰ ফেমিলি মোক ইমান প্ৰোৎসাহন দিয়াৰ কাৰণে মই এনেই বিশেষকৈ গীত নাগাওঁ মই কেতিয়াও গীত গাই পোৱাই নাই মঞ্চত বাট আপোনালোকৰ মৰম চেনেহত এটা গীত পৰিৱেশন কৰিব বিচাৰিছোঁ চ' কিবা ভুল ত্ৰুটি হ'লে দুখ হ'লে দায় দুখ নধৰিব আৰু মাজত কোনে আহি
আমি আকৌ গান শুনিম কাৰণ বহুতখিনি আছে বহু আছে সময়ৰ কথা আছে 12 বাজি পাৰ হ'লে আমি উইচ কৰিব লাগিব আমি আকৌ শুনিম নন্দিনীৰ গীত কাকো নিৰাশ নকৰো কিন্তু বহুতো আছে নহয় বহুতো সকলোকে আছে দি- আৰু দিব লাগিব। 2026 সোমাবই এতিয়া এতিয়া সোমাবই বেছি সময় বেছি আমাৰ সময় হাতত নাই। বাকী নাই শেষত নন্দিনীক আমি আকৌ- নন্দিনীৰ বাবে সকলোৱে আটাইতকৈ জোৰেৰে হাত চাপৰি থেংক ইউ আমাৰ হাতত সময় বিশেষ নাই এতিয়া আমি নাচৰ মাজলৈ যাম দিজেন। নিশ্চয়। আৰু এই নাচৰ অনুষ্ঠানটো কাৰ হ'ব আমাৰ সতীৰ্থ উদ্দীপ্তা আৰু হিমাদ্ৰী হিমাদ্ৰী আৰু উদীপ্তাই নাচিব লগতে আমিও নাচিম গতিকে পলম কৰিব নালাগে আহক দুচকুৰ কাজলেৰে বৈ যায় চকুলোৰে দুচকুৰ কাজলেৰে বৈ যায় চকুলোৰে সৰগী সপোনৰে অন্ত কটা জিলুকো দুচকুৰ কাজলেৰে বৈ যায় চকুলোৰে অন্ধ সপোনৰ সঁচা শুনি কোনে যাচ্ছে কেসি সখলু মুসি আসমাই তোমালে আজি উড়ো জানিলা বুঝিলা বুঝিওলো বুঝিলা অন্ধ খপুর মোরে সবিব খরগী খপুনরে অন্তর ফটফট তোহারো যে নাই বিচৰা এন্ধাৰো যে নাই বিচৰা দুচকুৰ কাজলেৰে বৈ যায় চকুলোৰে দুচকুৰ কাজলেৰে বৈ যায় চকুলোৰে দুচকুৰ কাজলেৰে বৈ যায় চকুলোৰে সৰগী সপোনৰে অন্ত কটা দিনকো দুচকুৰ কাজলেৰে বৈ যায় চকুলোৰে 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 এয়া My বেলেগ God! আছিলে এয়া বেলেগ আছিলে বেলেগ আছিল কিন্তু আৰু হিমাদ্ৰীৰ কি এক্সপ্ৰেছন হিমাদ্ৰীৰ বাবে এটা হাত চাপৰি এইবাৰ আহো উদ্দীপ্তা কেতিয়াও ভবা নাই যে উদ্দীপ্তাই নাচিব জানে ডেঞ্জাৰ দেখোন ডেঞ্জাৰ ন উদীপ্তাৰ এটা নাম আছে আজিৰে মঞ্চৰ জৰিয়তে আমি সকলোকে কৈ দিওঁ নিশ্চয় টেনচন আমাৰ টেনচনে ইমান ধুনীয়াকৈ নাচিছে টেনচনৰ বাবে হাত চাপৰি বহুত ধন্যবাদ ইমান ধুনীয়া এটা সঁচাকে পাৰফৰ্মেন্স তাৰমানে ইমান কম সময়ৰ ভিতৰতে আৰু তেওঁলোকে ইমান ধুনীয়াকৈ গানটো প্ৰেজেণ্টেশ্যন কৰিলে নিশ্চয়। মই ভবা নাই তাৰমানে এইটো যে এনেকুৱা ধৰণৰ অনুষ্ঠানত মানে নাচি আছে আমাৰ প্ৰগ্ৰামত আমাৰ প্ৰগ্ৰেমত আৰু দিনটোৰ ব্যস্ততা এক ছেকেণ্ড আহৰি আহৰি নাই। নাই বহুত ধন্যবাদ আকৌ এবাৰ উদীপ্তা আৰু হিমাদ্ৰীৰ বাবে হাত চাপৰি থেংক ইউ থেংক ইউ
এজন ব্যক্তিক আমাৰ মাজলৈ মতাটো খুব জৰুৰী বুলি ভাবোঁ। কাক বুলি ভাবিছা? দেৱজিৎ দা। দেৱজিৎ দা। আমি আমাৰ মাজলৈ মাতিছোঁ আমাৰ CMDক, কিন্তু আমাৰ CMD হোৱাৰ পিছতো তেওঁক আমি আমাৰ মাজলৈ মাতিছোঁ দেৱজিৎ দা বুলি। ইমান আমাৰ বাবে প্ৰতিগৰাকী কৰ্মচাৰীৰ বাবে তেওঁৰ এক্সেছটো ইমান ইজি, ইমান সহজ, যিকোনো কথা হ'লে দুৱাৰখন খুলি দেৱজিৎ দা। কেতিয়াও ভাবেই নহয় যে তেওঁ আমাৰ স্বত্বাধিকাৰী। কিন্তু কথা হৈছে দেৱজিৎ দাক মই আজি কেৱল এইখন মঞ্চত লগ পোৱা নাই। যেতিয়া প্ৰথম ৰিপৰ্টিঙত আছিলোঁ একেবাৰে আমি সৰু, আমাক ৰিপৰ্টিঙৰ মানে যেতিয়া মূৰবোৰ কাউণ্ট কৰা হয় আমাক নধৰেই। তেতিয়াও দাদাই আহি ভালনে খবৰ, কিবা খালানে, ফিল্ডত থকা প্ৰতিগৰাকীয়ে জানে, ৰঞ্জিতা বাহঁতো জানে নিশ্চয়ভাৱে। এতিয়া কথা হৈছে দেৱজিৎ দাক আজি আমি আমাৰ কেৱল CMD বুলি নহয়, দেৱজিৎ দা ষ্টাইল আইকনো। প্ৰতিদিনে নতুন নতুন কাপোৰ। দেৱজিৎ দা আপোনাৰ কাপোৰৰ আঁৰৰ ৰহস্যৰ কথা কওক। আৰু আপুনি এটা মিডিয়া চেনেল চলাই থকাৰ পিছতো আপুনি সকলোবোৰ মিডিয়া হাউচত সাংঘাতিক ধৰণে জনপ্ৰিয়, কিন্তু মিডিয়া পপুলাৰ। ধন্যবাদ প্ৰথমতে সকলোকে, আৰু এই মঞ্চৰ জৰিয়তে সকলোলৈ নতুন নৱবৰ্ষৰ শুভেচ্ছা আৰু আশীষ বিচাৰিলোঁ। এই মণিষাই কোৱাৰ নিচিনা আচলতে মিডিয়া পপুলাৰ নাজানো, আমিতো এই আঁৰৰ পিছফালে থকা মানুহে, এইবোৰ আগফালে অহা মানুহ নহয়, আৰু হেৰিও ধৃষ্টতা নাই কথা কোৱাৰ। কিন্তু মণিষাই এনে বেছিকৈ অলপ উঠাই মেলি কৈ দিছে বাৰু, তাই ভণ্টিটো মোৰ। আৰু সকলোখিনি মোৰ আচলতে এইটো ক'লে ভুল হ'ব, তত্ত্বাধিকাৰী নহয়, এইটো মোৰ এখন ছেকেণ্ড ঘৰ। যেতিয়াৰ পৰা এইটো ল'লোঁ নাজানো আৰু কি এডিকশ্যন লাগিলে ইয়াতে বহি থাকোঁ। আজি কাম বন নাই, বেকাৰ বহি থাকোঁ, বাকী কাম বন বাদ দি তাৰপিছত বাকী কিবা কিবি খুটুক খাটাক কৰি চলি থাকোঁ, সেইবোৰ চলি আছে আৰু অট'মোডত। এতিয়া কথাটো হ'ল যেতিয়াৰ পৰা এইখিনি পালোঁ মোৰ ফেমিলি এইটো এটা, যিখিনি আমি গোটেই হেৰিখিনি পালোঁ, ভাই ভণ্টি দাদা বন্ধু চব। প্ৰণয় দা আছে, মোৰ প্ৰণয় দা একদম মানে গাৰ্জিয়ানে কেতিয়াৰ পৰা জানো, ইহঁতকতো আৰু বাচ্ছাৰ পৰা জাৰ্নেলিজিম শিকাৰ পৰা মোৰ যিহেতু ঘৰত জাৰ্নেলিষ্টে ভৰি আছে, সৰু ভাইটিও বেলেগ এটা ব্যক্তিগত চেনেলৰ লগত জড়িত, ইহঁতি তাতকৈও সৰু, আৰু ইহঁতক তেতিয়াৰ পৰা পালোঁ, ৰঞ্জিতা মণিষা গোটেইবোৰে মোটামুটি পাই। যেতিয়া এটা সপোন আছিলে সৰুৰ পৰা মোৰ যে ক'ৰবাত জড়িত হ'ব পাৰিম নেকি, কিন্তু আমিতো আৰু জাৰ্নেলিষ্ট নহয়, হ'ব নোৱাৰোঁ। আমি যদি লগত থাকি কিবা যদি কৰিব পাৰোঁ সেই হিচাপে সোমাই পৰিলোঁ এটা পাক চক্ৰত আহি পেলাই। আৰু দ্বিতীয়তে কাপোৰ চাপোৰৰ কথা এইবোৰ আৰু যি ঘৰত পায় সেয়ে পিন্ধি গুচি আহোঁ। এইবোৰ আচলতে ষ্টাইল আইকন মানে আমি তিনিটা ককাই ভাই, কাপোৰ এটাই কিনি তিনিটাই বেলেগ বেলেগ পিন্ধোঁ যে, তোমালোকে সেইকাৰণে মানে হেৰিকৈ দেখা নহয় বাৰু। সেইটো প্ৰায়খিনি হয়, কিন্তু সৰুৰ পৰা আমি তেনেকৈ চলি আহিলোঁ গোটেই হেৰি। গান আমি বাথৰুমতো নাগাওঁ, মানে ভয় খায় কীট পতংগবোৰে। অঁ এতিয়া মই এইখিনিত বেছিকৈ ক'লে নচুৱাই হয়, প্ৰণয়দাই কোৱাৰ নিচিনা চুইচ হেৰি কৰি দিব। গোটেইখিনি ইমান ভালকৈ পাৰফৰ্মেঞ্চ কৰিছে, মই দেখি মানে আচৰিত হৈ গৈছে যে ইমান টেলেণ্ট ইয়াত আছে। মিডিয়াৰ বাহিৰেও ইমান টেলেণ্টেড য়াং ল'ৰা ছোৱালী গোটেইবোৰ চব কণ্টেম্পৰেৰী, ইমান ধুনীয়া নাচিছে গাইছে, বাপৰে বেলেগ। বহুত বহুত ধন্যবাদ দেৱজিৎৰ বাবে হাত চাপৰি। এইবাৰ আমি আকৌ গীত শুনিম আৰু মাত্ৰ কেইটামান মুহূৰ্ত, আমাৰ হাতত বহুত বেছি সময় নাই। 25 বিদায় মাগিবৰ সময় হৈছে। আমি সুস্বাগতম জনাম 2026 তাৰ প্ৰাক মুহূৰ্তত। আজি আমাৰ নিউজ জনৰ পৰা বাহিৰলৈ ওলাই কিছু অকণমান আমি এই 31 ডিচেম্বৰৰ নিশাটো অকণমান হাঁহি ফূৰ্তিৰে অতিবাহিত কৰিবলৈ চেষ্টা কৰি আছোঁ। এতিয়া কাক মাতিবা? দীপ্তাশ্ৰী। আমাৰ দীপ্তাশ্ৰী ভাল খেলে, ভাল গায়, নতুনকৈ এটা অনুষ্ঠানো হৈছে। কেৱল দীপ্তাশ্ৰীৰ এটাই সমস্যা আছে, তাই অকণমান লাহেকৈ বুজি পায়। এই যে লাহেকৈ, এতিয়া দীপ্তাশ্ৰীৰ নতুন নাম টিউবলাইট। হাত চাপৰি। মই এটা কথা কওঁ দেই এইখিনিতে, এইটো যোনটো মোৰ নাম টিউবলাইটটো, এইটো মই 2026ত মোৰ পৰা এই টেগটো মই আঁতৰাহে এৰিম। ইও যাই আহিলে মাছে কি মগৰে, ইও যাই আহিলে শিহু, হাততে পেপাতি ঐ কান্ধতে ধুলে
হ'ব হ'বনে হ'ব 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 বতৰ ঐ নহৰ ফুলৰ গোন্ধে পাই লাহৰি ততে নাই ঐ গছকত ভাঙি যায় যতৰ নেৰিবা ঐ বৰলি নেচপলি নেৰিহিলি মুখত কিবা কিবি কহিলি বৰলি নেচপলি নেৰিহিলি মুখত কিবা কিবি কহিলি অ মোৰ জানো চহৰলৈ যোৱাৰ পৰাই ধুনীয়া হৈ পৰিল চহৰলৈ যোৱাৰ পৰাই ধুনীয়া হৈ পৰিল অতিহিত ঐ দেখিলে ঐ আহোঁ বুলি নকবা তিহিত ঐ দেখিলে আহোঁ বুলি নকবা মাজনী ঐ মোৰেনো পানী পৰা ঘৰ হাতত চৰিয়ালৈ ঐ পানীটোকে থাকোঁতে মাজনী হাতত চৰিয়ালৈ ঐ পানীটোকে থাকোঁতে মাজনী ঐ মোৰনো পানী লগা জ্বৰ এই চিনেমাই জাজি নৈ ডুবাই এই চিনেমাই কলিজা তেজে ও এই চিনেমাই তেজেৰে বুজাব চিনেমা তেজেৰে বুজাব তেজেৰে বুজাব একেবাৰে শেষ কৰি দিছোঁ আৰু অকণমান আছে ঐ মোৰ গৈ শিপা তোৰ গৈ শিপা মাজতে বহুত দিন ঐ মোৰ গৈ শিপা তোৰ গৈ শিপা মাজতে বহুত দিন ঐ বোলো হয় আৰু জোৰে চৰাই হোৱা হ'লে উৰি গ'লো হেঁতেন তোৰ হাতে পাখি লৈ মঞ্জিলি ক'তে কান্দে দাপৰ খিলিখিলি বেঙেনা আকৌ মঞ্জিলি ক'তে কান্দে দাপৰ খিলিখিলি বেঙেনা পাত ঐ কেতেকী চৰাই কেতেকুকুটাই মোৰ পাততে চলো কিনা চৈ মনাৰক পাতে কিনা চৈ মনাৰক পাত ঐ পিৰিতি 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 মিঠা চিৰা দৈ পিৰিতি 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 মিঠা বুৱতী নৈ পিৰিতি 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 উৰে জীৱন থাকিব ঐ পিৰিতি 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 মিঠা চিৰা দৈ পিৰিতি 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 মিঠা বুৱতী নৈ পিৰিতি 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 উৰে জীৱন থাকিব হেই বহুত বহুত ধন্যবাদ সকলোলৈ ধন্যবাদ দীপ্তাশ্ৰীলৈ ধন্যবাদ কৰ্ণঞ্জয়লৈ ধন্যবাদ আৰু বেছি সময় নাই কাউণ্টডাউন আৰম্ভ হৈ গৈছে আৰু মাত্ৰ কেইটামান মুহূৰ্ত তাৰপিছতে আমি স্বাগতম জনাম 2024 আৰু 2026ক আদৰণি জনোৱাৰ প্ৰাক্ষণত আমি পুনৰবাৰ যাব বিচাৰিছোঁ এটি গীতৰ অনুষ্ঠানলৈ গীত পৰিৱেশন কৰিব আমাৰ সহযোগী মানসে তোমাৰ নীলিম কথাৰ দৰে তোমাৰ নীলিম কথাৰ দৰে সপোন ৰাতি অকল সৰে সপোন ৰাতি অকল সৰে বকুল বনৰ সুবাস নামে বকুল বনৰ সুবাস নামে তোমাৰ নীলিম কথাৰ দৰে তোমাৰ নীলিম কথাৰ দৰে ভাহি যায় মকুল তোমাৰ নিবিড় আকাশৰে উতি ভাহি যায় মকুল তোমাৰ নিবিড় আকাশৰে সপোন ৰাতি অকল সৰে বকুল
সুবাস নামে তোমাৰ নিৰিম কথাৰ দৰে তোমাৰ নিৰিম কথাৰ দৰে বকুল বনৰ সুবাস নামে বকুল বনৰ সুবাস নামে থেংক ইউ আৰু আমাৰ হাতত বহুত বেছি সময় নাই গতিকে আমি অনুষ্ঠানটো হেণ্ড অভাৰ কৰিব লাগিব অংশুমান দালৈ গতিকে এইবাৰ আমাৰ যিহেতু ছাইডত বহুতখিনি সহকৰ্মী আছে তেওঁলোকৰ পৰা আমি 2026ৰ প্ৰাক মুহূৰ্তত তেওঁলোকৰনো কি পৰিকল্পনা তেওঁলোকৰ কেনেকুৱা হোৱাটো বিচাৰি অকণমান জানিব বিচাৰিব লাগিব নিশ্চয়কৈ মই গৈছোঁ নিশ্চয় তেওঁলোকৰ মাজলৈ মোৰ অৱশ্যে এই অনুষ্ঠানৰ মাজতে আমি কৈ দিবলৈ বিচাৰিছোঁ যে কেৱল আমি যিসকলে কেমেৰাৰ সন্মুখলৈ আহিছোঁ তেওঁলোকৰ বাবেই এই অনুষ্ঠানটো নহয় প্ৰতিগৰাকী শব্দযন্ত্ৰী তাৰ সমান্তৰালভাৱে কেমেৰাৰ আঁৰত থকা ভিডিঅ' জাৰ্নেলিষ্ট যিয়ে অহৰহ ছাউণ্ড ছিষ্টেমটোৰ সৈতে জড়িত হৈ আছে ভিডিঅ' এডিটৰ গ্ৰাফিক্স ডিপাৰ্টমেণ্ট MCR ডিপাৰ্টমেণ্ট প্ৰতিটো ডিপাৰ্টমেণ্ট যিসকলে আজি আমাৰ এই নিউজ ৰুমত থাকিব পৰা নাই তেওঁলোকে কিন্তু আহৰি পোৱা নাই প্ৰতিটো ডিপাৰ্টমেণ্টলৈ আমি ধন্যবাদ জনাইছোঁ সকলোৰে নতুন বৰ্ষটো শুভ হ'ব মই গৈছোঁ নিউজ ডেস্কৰ মাজলৈ নিশ্চয় আমি এতিয়া আছোঁ নিউজ ডেস্কত সেই সকলো লোকৰ মাজত ৰঞ্জিতা ৰাভা ৰঞ্জিতাৰ বাৰ কাষলৈ গৈছোঁ অহৰহ আমাৰ মাজত খুটুক খাটাক চলি থাকে এইটো নিউজ যাব লাগে এইটো হ'ব লাগে আজি সেই সকলোৰে পৰা আঁতৰি অকণমান হাঁহি ফূৰ্তি আজি কি ক'ব বিচাৰিব আজি একো নকওঁ জাষ্ট ফূৰ্তি তামাচা আজি দিনটো এনজয় কৰিলোঁ এতিয়াও এনজয় কৰিছোঁ এই সময় সমাগত 25টো পাৰ হ'ল 26 আহি গ'ল এয়া মোৰ ল'ৰাও আহিছে আজি সিও লগত আছে হয় সি একচুৱেলি মোক নাপায় যিহেতু সি সময় পোৱাখিনিয়ে আহে গতিকে এনেধৰণে জীৱনটো চলিছে ঘৰ সংসাৰ কাম জীৱনটো এবাৰেই পাওঁ আৰু সেই পোৱা সময়খিনিতে যিখিনি সময় পাওঁ সেইখিনিতে খুব আনন্দ উপভোগ কৰোঁ আৰু সকলোৱে আজি আমি শ্ল' গানতো নাচিছোঁ একদম যিমান হিপ হপ গাইছে বিহু গাইছে তাতো নাচিছোঁ শ্ল' গানতো নাচিছোঁ গোটেইখিনিয়ে খুব ভাল লাগিছে কিন্তু এই যে তুমি যে মাইকটো আনিলা মাইকটো অনাৰ পাছত মোৰ এইখিনিত ইমান মানুহ আছিল মই থাকি গ'লোঁ সকলো পলাই এতিয়া আমি মৃণালদাৰ কাষলৈ যাম তেতিয়াৰে পৰা আমি মৃণালদাক বিচাৰি আছিলোঁ মৃণালদা অকণমান থিয় হৈ দিয়ক মৃণালদাৰ বাবে মৃণালদাৰ ডাইলগটো মাৰি দিওঁ চাইলেন্স প্লিজ মৃণালদাৰ এটা কথা থাকে মৃণালদা আছে ভাগৱতী দা সদায় চুপে চাপে থাকে মৃণালদা আপুনি আহিলে আমাৰ অকণমান ভয় লাগে যে মৃণালদা আহিল এতিয়াতো আৰু কথা পাতিব নোৱাৰিম মুকলিকৈ এইবাৰ 2026ত আমাক আকৌ চাইলেন্স প্লিজ ক'ব নে এইবাৰ কোৱাটো অকণমান বন্ধ কৰিব মই নতুন কথা এটা ক'ব বিচাৰিছোঁ 25 আমাৰ শেষ 26 আহি আছে অলপ পিছত সোমাম মই প্ৰসিদ্ধ লিৰিচিষ্ট কবি আমি গুলজাৰ চাহাবৰ বিষয়ে আমি সকলোৱে জানো তেওঁ এটা কথা কৈছিল মোৰ খুব মনত লাগে कैसे गुजर रही हो हर कोई पूछता है कैसे गुजर रही हो हर कोई पूछता है कैसे गुजरते हो वो कोई नहीं पूछता 25 बीत गया 26 आने वाला है 25 बीत गया 26 आने वाला है 26 भी बीत जाएगा সকলোকে নতুন বছৰৰ শুভেচ্ছা জনালোঁ কিন্তু প্ৰশ্নটো এটাই প্ৰশ্নটোৰ উত্তৰ লাগিবনে এইবাৰো চাইলেন্স প্লিজ হ'বনে নাই 26ত এতিয়া সাইলেন্স প্লিজ এইবাৰ আমি ভাগৱতী দাৰ কাষলৈ যাম ভাগৱতী দাৰ কাষলৈ নগৈ এটা বাক্যটো নিশ্চয় ক'ব এটা শব্দও নোকোৱাকৈ এনেকৈ মনে মনে কাম কৰি থাকে ভাগৱতী দা আমাৰ বজত ভাগৱতী দা নতুন বছৰক লৈ এটা বিশেষ বাক্য কওক আজি মই সকলোকে নতুন বছৰ শুভেচ্ছা জনালোঁ 2026 দেই ইমানে মই বৰ্তমান কাম কৰি অৱশেষত ভাগৱতী দাই কথা ক'লে সকলোকে আমি সকলোৰে মাজলৈ যাম তাৰ মাজলৈ গৈ গৈ আমি সৌখন ডেস্কলৈও যাম সৌখন ডেস্কত আমাৰ মিনহাজ আৰু কমলেশ দাও আছে সত্যক আমি পাহৰিব নোৱাৰোঁ মাজ বাটতে সত্যক পাইছোঁ সত্যক আমি আঠ বাটতে একেলগে ধৰি লৈ যাম ধাহি মহি যাম আচলতে মনীষা বা কেমেৰাটো ঘূৰাই দিলে দেখিবা তুমি যোনফালে গৈছা তাৰ বিপৰীত দিশালে মানুহবোৰ দৌৰি ফুৰিছে মই মাজত ফচি গ'লোঁ আটাইতকৈ বেছিকৈ
মৰ্ণিং ডেস্কত থাকিলে কোনে কোনটো নিউজ ভালকৈ ল'ব পাৰি সেই ধৰণৰ কম্পিটিশ্যন চলি থকা আমাৰ সত্য কিন্তু মই মাতো সত্য ছাৰে যি কয় সেইটো আমি কৰিবই লাগিব আজি সত্যৰ লগত আমি নিউজৰ কথা নাপাতো কি কথা পাতিম আমি আজি নতুন বছৰটোৰ কথাই পাতো অকণমান কেনেভাৱে পাৰ হ'ব গান 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 না মই এই মুহূৰ্তত মই এটাই কথা মনলৈ আহি আছে যে এটা বছৰ শেষ হ'ল নতুন এটা বছৰ আহিছে গতিকে ষ্টেণ্ড বাই 3 2 1 গো ধন্যবাদ জনাইছোঁ আৰু মই এটা কথা ক'ম যে প্ৰথম খবৰ আমি যে কৈ থাকোঁ যে প্ৰথম খবৰ ব্যতিক্ৰম প্ৰথম খবৰ এইকাৰণেই ব্যতিক্ৰম আগন্তুক সময়ছোৱাত আপোনালোকে যিকেইটা অনুষ্ঠান আমাৰ ডেস্কৰ পৰা দেখিলে এনেকুৱা অনুষ্ঠান হয়তো আপোনালোকে কোনো টেলিভিশ্যন চেনেলত নেদেখিব সেইকাৰণেই প্ৰথম খবৰ সদায় একক অনন্য থেংক ইউ কিন্তু গানটো কি হ'ব শেষত গাম গানটোৰ কি হ'ব অকণমান গাব লাগিবনে নিশ্চয় মই গান গাম মই কমলেশ দাৰ সৈতে এটা জিকিৰ কালিৰ পৰা আমি প্ৰেক্টিছ কৰি আছিলোঁ আমি গম পাওঁ যে এটা কমলেশ দা আছে আমি গম পাওঁ যে এনেকুৱা এটা অনুষ্ঠান হ'ব গতিকে কালি কমলেশ দাক মই ফোন কৰিছোঁ যে কি কৰিব কিবা এটা কৰি দেখুৱাবই লাগিব গতিকে কমলেশ দাক এটা কাম কৰি দিয়া দুটা জিকিৰ গাম গতিকে কমলেশ দা আমি জিকিৰটোৱে গাম মই প্ৰথমতে সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ জিকিৰ গাম নহয় মোক গেটাপত দেখি গমেই পাইছে জিকিৰে গায় আৰু মই এটা কথা সকলোৱে কৈ থৈছোঁ এই মাজনিশা 12 বাজিবলৈ আৰু 2-3 মিনিট বাকী আছে এই মাজনিশা কোনেও ক'লা চশমা পিন্ধি নাথাকে মই আছোঁ আৰু কোনো নাভাবিব মই পাগল ছাগলো হোৱা নাই মই যদি এতিয়া চশমাযোৰ খুলি দিওঁ ইয়াত কাকো নাপাব সকলো পলাব কাৰণ মই চকুৰ বেমাৰ এটাত ভুগি আছোঁ গতিকে এই মুহূৰ্তত যদি মোক গাব দিয়ে মই কি গান গাম মোৰ এটাই গান গাব লাগিব জীৱন ৰে জীবন সারি আহা যায় মোরে তই জীবন সারি আহা গেলে আদর করব কাই জীবন রে দাদাসকল বাইদেউসকল কাৰ কি আছে দি যাব জীবন রে জীবন সারি আহা যায় মোরে তই জীবন সারি আহা গেলে আদর করবে কাই জীবন রে সকলোৱে ভালে থাকক 2025-ত যিখিনি আপোনালোকে হেৰুৱালে আমি হেৰুৱালোঁ 2026ত যাতে সেইখিনি প্ৰাপ্তি হয় তাৰে কামনা কৰি সকলোকে 2026ৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ কমলা ব্ৰেক এটা আছে বুলি কৈ কিন্তু সত্য পলালে এইবাৰ জিতেন আগবাঢ়িব আমাৰ ডিজিটেল ডেস্কলৈ মই আহিছোঁ অকণমান ডিজিটেল ডেস্কৰ কেমেৰাটো যদি অকণমান মোৰ আগে আগে ঘূৰাই দিয়ে দেখিছে নহয় মই এইফালে আহি আছোঁ আৰু কেমেৰা ডেস্কৰ মানুহখিনি দৌৰিছে কিন্তু এইডোখৰতে এগৰাকী এইফালে পাইছোঁ কেমেৰাটো অকণমান এইফালে ঘূৰাই দিয়ক 2025ক আমি বিদায় দি 26ক আদৰাৰ প্ৰাক মুহূৰ্তত ৰখি আছোঁ কি ক'বা এই মুহূৰ্তত এটা আৰু কিবা এটা শুনিব বিচাৰিব নেকি আপোনালোকে প্ৰথমে আপোনালোক সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আজি অনুষ্ঠানটি সঁচাকৈ বহুত ভাল লাগিছে মই যিহেতু ইয়াত নতুন হয় কিন্তু মানে মানুহখিনি ইমান হাঁহি ফূৰ্তিৰে ইমান ধুনীয়াকৈ মানে অনুষ্ঠানটো হৈছে সঁচাই বহুত ভাল লাগিছে ধন্যবাদ সকলোৰে 2026টো ধুনীয়া হওক কিন্তু মনীষা বা দেখিছেনে নহয় কেমেৰাটো ঘূৰাই দিলে মানে দেখিব এই ডিজিটেল ডেস্কখন খালী হৈ থাকিলে মোটামুটি বৰ্ষা হেল্ল' বৰ্ষা প্ৰথমতে তোমাক 2026ৰ নতুন বছৰটোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ তুমি কি ক'ব বিচাৰিবা এই মুহূৰ্তত বৰ্ষা ফাৰ্ষ্টত মই চবকে আজি ক্লিয়াৰ কৰি দিওঁ মই বৰ্ষাও নহয় মই বৰ্ষা এটেনশ্যন প্লিজ সকলোৱে বৰ্ষা বুলি ক'ব ঠিক আছে বৰ্ষা কিনো ক'ম হেপী নিউ ইয়েৰ চবৰে যাতে নতুন বছৰটো ভালদৰে যাওক যোৱা বছৰটোতো আমি চবেই কাজিয়া পেচাল কৰি কাম কৰি তাৰ মাজত পাৰ কৰি দিলোঁ তো এতিয়া যাতে আমি নতুন বছৰত যাতে ভালদৰে কাম কৰি যাওঁ সেয়া ধন্যবাদ তোমাৰো নতুন বছৰটো ধুনীয়া হওক আমাৰ অফিচৰ আমাৰ প্ৰথম খবৰৰ বুনিয়া ভুজিয়া নামেৰে খ্যাত দুটা আছে বুনিয়া আহিছে আমাৰ ভুজিয়াটো ক'লৈ গ'ল অকণমান এইফালে আহা এই দুজন তাৰমানে লগেই নাথাকে একেলগতেই থাকে এনি টাইম কেলে নাই অ'কে বেলেঞ্চ কৰি আছে তাৰমানে আমাৰ যদি অফিচৰ ছোৱালীৰ ভিতৰত আটাইবোৰে প্ৰায় জাধলি জাবৰি হৈয়ে আহে ফেশ্বন আইকন বুলি ক'লে কাক কোৱা হ'ব জ্যোতিস্মিতা আৰু একেবাৰে শেষত
অকণমান ৰেম্প ৱাক হৈ যাওক নেকি বেয়া নহয় বেয়া নহয় বেয়া নহয় অ'কে অ'কে আমি এই মুহূৰ্তত আমাৰ বুনিয়া ভুজিয়াৰ পৰা অকণমান ৰেম্প ৱাক চাব বিচাৰিম शोहरत भी दे ये जलवा मकसद भी दे ये जलवा Tell him like it is I can't hear Okay, next. दिलकश न दिल ये जलवा मैं कश न दिल ये जलवा नशा ही नशा ये जलवा मजा ही मजा नशा ही नशा throw it up जलवा आज सी रवानियां Yo, I know a lot of yo wouldn't expect it. लेती गए अंगड़ाइयां Girl around. ये चला दे दिलों में चिंगारियां ये जलवा फैशन का है ये जलवा फैशन का है ये जलवा फैशन का है ये जलवा এয়া হৈছে জালুৱা আমাৰ বুনিয়া ভুজিয়াৰ জালুৱা আমাৰ হাত চাপৰি য়েছ হাত চাপৰি আচ্ছা পাৰে একেবাৰে একো কথা নজনাৰ দৰে লাহে ধীৰে কথাকেইটা কৈ আহিলে জ্যোতিস্মিতা যেতিয়া আহে বা বুলি মাতিলেই ভয় লাগে কিবা এটা তাই নতুন লৈ আহিছে আৰু সৰজে বা এইটো দিব লাগিছিল তেতিয়াই লাগে কিবা এটা নতুন লৈ আহিছে এই বুন্দিয়া ভুজিয়া টিউব টায়াৰ কাপলেট এই যে জলৱা দেখিলে এই জলৱা দেখি আপোনালোকৰ মনত কি লাগিছে আমাৰ জলৱাই বেলেগ এটা ৰেম্পলে গৈ ভালকৈ পাৰিবনে নাই কৰিবলৈ নিশ্চয় নিশ্চয় আৰু সেইবাবে এই আৰম্ভণি হৈছে প্ৰথম খবৰৰ নিউজ ৰুম অ'কে থেংক ইউ থেংক ইউ বা আমাৰ হাতত সময় কম আমি অনুষ্ঠান সামৰিব লাগিব অংশুমানদাৰ কাষলৈ যাব লাগিব গতিকে আমি শেষবাৰৰ বাবে মাতি দিওঁ ভাস্বতী অকল সৰিয়াকৈ ৰৈ গৈছে নিশ্চয় মিনহাজ আৰু ভাস্বতী দুয়োগৰাকীক একেলগে মাতিছোঁ আমি বহুত বেছি সময় নাই গতিকে আমি অংশুমানদাৰ কাষলৈ যাব লাগিব কাৰণ অংশুমানদাৰে শেষ অনুষ্ঠান পৰিৱেশন কৰিব 2025ৰ গতিকে আমি দুয়োগৰাকীৰ কাষলৈ আহিছোঁ কি শুনিব বিচাৰিবা দুয়োগৰাকী ভাস্বতীৰ কাষলৈ যাওঁ নীলিম কুমাৰৰ এটি কবিতা কাইলৈৰ পৰা আপোনাক ভাল পাম কাইলৈৰ পৰা আপোনাক ভাল পাম আজি একেবাৰে ব্যস্ত আজি চকামকাকৈ দেখিলোঁ আপোনাৰ চুলিখিনি কাইলৈ জুখিম দীঘল হয়নে সিমান প্ৰেমত লাগে যিমান কাইলৈ নগৰৰ আটাইতকৈ জীৰ্ণ ৰিক্সাখনত উঠি আমি ঘূৰি ফুৰিম দিয়ক আপুনিতো জানেই জীৰ্ণতা প্ৰেমৰ অলংকাৰ কাইলৈ কিন্তু আপুনি পাৰফিউম নল'ব কাইলৈ ভাল লাগিব কেৱল ৰ'দ আৰু ঘামৰ গোট আৰু তেতিয়াহে ক'ল্ড ড্ৰিংকছবোৰে আমাৰ উটবোৰক খুৱাব নে আপুনি ভাল পায় আইচক্ৰীম কাইলৈ সুধিম দিয়ক কাইলৈ বাৰু আপোনাক লগ পামনে আজি য'ত দেখিছিলোঁ আপোনাক দেখিছিলোঁ যিখিনি থাকিবনে সেইখিনি কাইলৈ কিন্তু আপুনি হেৰাই নাযাব কিয়নো আপোনাক বিচাৰিবলৈ আপোনাৰ কোনো পৰিচয় মোৰ হাতত নাই কাইলৈ আপোনাৰ সৈতে পৰিচয় হ'ম কাইলৈ আপোনাক মই তুমি বুলি মাতিম আৰু আপুনি মোক মাতিবনে কাইলৈৰ পৰা মই আপোনাক ভাল পাম আজি যে এৰাব নোৱাৰা ব্যস্ততা ধন্যবাদ ধন্যবাদ ভাস্বতী আৰু শেষত আমাৰ এই অনুষ্ঠানৰ আমি অংশুমানদাৰ কাষলৈ যোৱাৰ আগতে আমাৰ ওচৰত মিনহাজ আছে মিনহাজ তুমি কি ক'বা নতুন বছৰলৈ সকলোকে শুভেচ্ছা থাকিল মাজত মাত্ৰ কেইটামান মুহূৰ্ত তাৰপিছত এই 25 আঁতৰি 26 আহিব 26ক আমি সকলোৱে আদৰি ল'ম আঁকোৱালি ল'ম 26 বছৰ সুখৰ হওক শান্তিময় হওক মোক যিহেতুকে মাতিছে মই যেতিয়া কলেজত পঢ়ি আছিলোঁ স্কুলত পঢ়ি আছিলোঁ মই নাটক কৰিছিলোঁ মই চিৰিয়েলতো গৈছিলোঁ তাৰপিছত মই সংবাদ ক্ষেত্ৰত আহিলোঁ এতিয়া যিহেতুকে মাতিছে মই এটা ইম'চনেল নাটকৰ ডাইলগ এটা মই কৈ দিব কাৰণে চেষ্টা কৰিম মানে চিনটো আছিল এনেধৰণৰ মা আৰু মই অকলে থাকোঁ ঘৰত মা ৰোগীয়া আমাৰ কাষেৰে বৈ গৈছে দিখৌ নৈ আছে মাথাউৰিটো ভাদ মাহৰ বৰষুণত বানপানী আহিছে মাথাউৰি ভাঙি মোৰ মাকো উটুৱাই লৈ গৈছে মোৰ ঘৰ সকলো উটুৱাই লৈ গৈছে সেইদিনা আছিল ভাদ মাহৰ 20 তাৰিখ
সেই দিনটো আমাৰ কাৰণে বৰ বেয়া আছিল নেৰা নেপেৰা ভাদমাহীয়া 10 দিনৰ বৰষুণৰ ফলত দিখৌ নৈৰ পানী ফেনে ফুটুকাৰে বাঢ়ি আহিছিল তাৰপিছত কি হ'ল জানা আমাৰ ঘৰটো মাথাউৰিৰ ঠিক তলতেই আছিল দিখৌ নৈৰ ফেনে ফুটুকাৰে বাঢ়ি অহা সেই বাঢ়নি পানীয়ে কোবাল খুটত উফন্দি উঠিছিল দিখৌ নৈ মাজনিশা আমাৰ গয়া সকলো ওলাই গৈছিল মাথাউৰিলৈ বুলি গয়াই চিঞৰিছিল শংকিত হৈছিল কিজানি মাথাউৰিটো ভাগি যায় মই গয়াৰ চিঞৰ শুনি মোৰ ৰুগীয়া মাতৃক অকলে এৰি মই মাথাউৰিলৈ বুলি লৰ মাৰিছিলোঁ বস্তাত বালি ভৰাই আমি মাথাউৰিত দিছিলোঁ কিন্তু নাই আমি বচাব নোৱাৰিলোঁ মাথাউৰিটো আমাৰ ঘৰৰ ঠিক পোনতেই মাথাউৰিটো ভাগি ফেনে ফুটুকাৰে আহি ঘৰ উটুৱাই লৈ গ'ল পাপৰি ঘৰত থকা সকলো সামগ্ৰী ছাগলী গৰু আৰু মোৰ ৰুগীয়া মাতৃকো উটুৱাই লৈ গ'ল পাপৰি মই নিৰুপায় মই অকলশৰীয়া হৈ গ'লো ধন্যবাদ আজি মিনহাজৰে আবেগিক এই সংলাপে সকলোকে আবেগিক কৰিছে মিনহাজেৰে যে এক্টিঙো কৰে সেই কথাটো মই গমেই পোৱা নাছিলোঁ আজি গম পালোঁ যি কি নহওক আমি আমাৰ অনুষ্ঠানটো হস্তান্তৰ কৰিব লাগিব অংশুমান দালৈ শেষত মঞ্চাবা কি ক'বা আচলতে এই যে হাঁহি এই যে কান্দোন এই যে অকণমান ভাল লগা এই যে অকণমান বেয়া লগা এই যে অকণমান পালোঁ অকণমান নাপালোঁ এই যে বহুখিনি আমাৰ মাজৰ পৰা আঁতৰি গ'ল তাৰ পৰিৱৰ্তে আৰু বহুখিনি আমি আমাৰ হাতৰ মুঠিতে পালোঁ এই সকলোখিনি লৈয়ে আছিল আমাৰ 2025 কিন্তু এই 2025ক এইবাৰ আমি বিদায় দিম আৰু বিদায় দিবলৈ আৰু মাত্ৰ কেইটামান মুহূৰ্ত বাকী তাৰ পিছতে আৰম্ভ হ'ব এই কেইটামান দ্বন্দ্বৰ পিছতে আৰম্ভ হ'ব 2026 কিন্তু আমি তাৰ পূৰ্বে অনুষ্ঠানটো হস্তান্তৰ কৰিম অংশুমান দালৈ মই সকলোকে প্ৰতিগৰাকী আমাৰ প্ৰথম খবৰৰ দৰ্শকক নতুন বছৰটোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ নতুন বছৰটোৰ সুন্দৰ হওক সকলোৱে সুকলমে পাৰ হওক সকলোৱে শান্তি সম্প্ৰীতিৰে তেওঁলোকে জীৱনটো আগুৱাই লৈ যাওক আমি 2025 বৰ্ষতো বহুত কিবা পালোঁ বহুত হেৰুৱালোঁ হেৰুৱাৰ ভৰ আমি কেতিয়াও পূৰাব নোৱাৰোঁ কিন্তু তথাপিতো আমাৰ সময়বোৰ ৰৈ নাযায় আমি আগুৱাই যাব লাগিব গতিকে আমাৰ 2026টোত যাতে আমি সেই পুনৰাবৃত্তি নহয় 2025ৰ পুনৰাবৃত্তি নহয় তাৰ কাৰণে সকলোলৈকে পুনৰ এবাৰ নতুন বৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এই মুহূৰ্তত সুস্বাগতম 2026ৰ পৰা আমি বিদায় লৈছোঁ কিন্তু আমাৰ অনুষ্ঠান শেষ হোৱা নাই আমি লৈ গৈছোঁ আমাৰ সতীৰ্থ অংশুমান দাৰ অনুষ্ঠানৰ মাজলৈ